বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' অংগনবাড়ী কৰ্মী মিনি কৰ্মী সহায়িকাৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য এই ভিডিঅ'টোৰ সৈতে শ্বেয়াৰ কৰিম। বন্ধুসকল, অংগনবাড়ী কেন্দ্ৰীয় কমিটিয়ে ঘোষণা কৰিছে 26,000 টকা দৰমহা, 10,000 টকা মাহিলী পেঞ্চন, PF, ESI লগতে সকলো সা সুবিধা দিব লাগিব চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীক। বিস্তাৰিত তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম। পোনে পোনে আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িম। ICDSৰ প্ৰতিষ্ঠাকৰণ কৰা অংগনবাড়ী কৰ্মী আৰু সহায়কসকলক নিয়মীয়া কৰা, বছৰজোৰা প্ৰচাৰ আৰু সংসদলৈ মাৰ্চ কৰিম। AIFAWH ICDSৰ সোণালী জয়ন্তী উপলক্ষে সংগ্ৰামকে ধৰি বছৰজোৰা কাৰ্যসূচী আৰম্ভ কৰি AIFAWH ICDSক প্ৰতিষ্ঠাকৰণ, অংগনবাড়ী কেন্দ্ৰসমূহ নডেল এজেঞ্চি হিচাপে থকা ECCৰ অধিকাৰ নিশ্চিত কৰাৰ আইন আৰু নিম্নতম মজুৰি আৰু পেঞ্চন থকা কৰ্মচাৰী আৰু সহায়কসকলক নিয়মীয়া কৰাৰ দাবী জনালে। এই উপলক্ষে সকলো ৰাজ্যত অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ এছ'চিয়েশ্যনে সন্মিলন, আলোচনা সভা আদি আয়োজন কৰিব। অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ এণ্ড হেল্পাৰ এছ'চিয়েশ্যনৰ দাবীত ৰাইজৰ মাজত ব্যাপক অভিযান, 2 কোটি স্বাক্ষৰ সংগ্ৰহৰ বাবে অনুষ্ঠিত কৰিব স্বাক্ষৰ অভিযান। অংগনবাড়ী এছ'চিয়েশ্যনটোৱে 14 নৱেম্বৰ 2024 জিলা পৰ্যায়ৰ অভিযান অনুষ্ঠিত কৰিব। শিশু দিৱসত আমাৰ দাবীসমূহৰ বাবে প্ৰেছ কৰিম আৰু মন্ত্ৰী WCDক স্মাৰক পত্ৰ প্ৰদান কৰিম। বাজেট অধিৱেশনত 5,000 ৰেড বলটেণ্ডৰ সৈতে সংসদলৈ মাৰ্চ অনুষ্ঠিত কৰিব আইফাৰ দাবী। বছৰজোৰা এই অভিযান বহুদিনৰ ব্যাপক ধৰ্মঘট কাৰ্যৰ সামৰণি পৰিব। নতুন দিল্লীত আজি ICDSৰ আঁচনিৰ 49তম প্ৰতিষ্ঠা দিৱস উপলক্ষে অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী কৰ্মী আৰু সহায়কৰ উদ্যোগত অল ইণ্ডিয়া অধিৱেশন অনুষ্ঠিত কৰা হয়। অধিৱেশন মুকলি কৰি CITৰ সাধাৰণ সম্পাদক তপন সেনে ক'লে, এতিয়াই আঁচনি স্থায়ী কৰাৰ সংগ্ৰাম তীব্ৰতৰ কৰাৰ সময় আহিছে। সঞ্জয় কৌলে প্ৰাক্তন IAS আৰু WCD মন্ত্ৰণালয়ৰ দ্বাৰা ECGৰ ওপৰত গঠিত টাস্কফ'ৰ্চৰ সভাপতি। তেওঁৰ মুখ্য ভাষণত ECGৰ বাবে আইনী অধিকাৰ দাবী সমৰ্থন কৰিছিল আৰু চহৰ অঞ্চলত অধিক অংগনবাড়ী কেন্দ্ৰ আৰু অংগনবাড়ী কাম ক্ৰেচ খোলাৰ পৰামৰ্শ কৰিছিল। জনস্বাস্থ্য অভিযানৰ ডক্টৰ বন্দনা প্ৰসাদ অংগনবাড়ী কেন্দ্ৰসমূহত জনস্বাস্থ্য সুবিধা আৰু ভাল মানৰ পুষ্টিৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰে। খাদ্য অধিকাৰ অভিযানৰ অধ্যাপক দীপা সিনহাই কয় যে ICDS বাজেট প্ৰকৃতত 40% হ্ৰাস হৈছে, যিহেতু 4 বছৰ ধৰি বাজেটৰ পৰিমাণ বৃদ্ধি হোৱা নাই। তাই যত্নৰ কাম হিচাপে স্বীকৃতি দিয়াৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰিছিল আৰু সাধাৰণতে নিম্নতম মজুৰি আদিবোৰ দিব লাগে। অংগনবাড়ী কাম ক্ৰাইছৰ আৱশ্যকীয়তাৰ ওপৰত গুৰুত্বপূৰ্ণ মতামত আগবঢ়ালে ৰাষ্ট্ৰীয় বাহিনী সুমিত্ৰা মিশ্ৰই। AFWHৰ সাধাৰণ সম্পাদক AR সিন্ধুৱে গোটেই বছৰটোৰ দাবী আৰু কাৰ্য পৰিকল্পনা প্ৰকাশ কৰিলে। সন্মিলনে অংগনবাড়ী কৰ্মী আৰু সহায়কসকলক শিশুৰ পুষ্টি, স্বাস্থ্য আৰু শিক্ষাৰ অধিকাৰ তথা অংগনবাড়ী কৰ্মী আৰু সহায়কসকলক শ্ৰমিক হিচাপে স্বীকৃতি, নিম্নতম মজুৰি, পেঞ্চন, সামাজিক সুৰক্ষা আৰু বাণিজ্যৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনোৱা হয়। এই অধিৱেশনত সদৌ ভাৰতীয় কিষাণ সভাৰ বিত্ত সম্পাদক P কৃষ্ণ প্ৰসাদ, AIDWAৰ সাধাৰণ সম্পাদক মৰিয়ম ধৱালে, বি বেংকত সৰ্বভাৰতীয় কৃষি কাৰ্যকৰী সন্থাৰ সাধাৰণ সম্পাদক আৰু SFIৰ সচিব আইছে ঘোষ সকলোৱে ECC আৰু গৰ্ভাৱস্থাৰ আইনী অধিকাৰ সাব্যস্ত কৰাৰ দাবীত সমৰ্থন কৰে। সকলোকে উপকৃত কৰক আৰু ফেডাৰেশ্যনৰ কাৰ্যক্ৰমৰ লগত সংগতি প্ৰকাশ কৰক আৰু সমৰ্থন কৰক। 14খন ৰাজ্যৰ অংগনবাড়ী সন্থাৰ নেত্ৰী উপস্থিত থাকে। অধিৱেশনত অতিথি আৰু প্ৰতিনিধিসকলক আদৰণি জনালে বীণা গুপ্তা উপসভাপতি। অধিৱেশনৰ সভাপতিত্ব কৰে উষা ৰাণীয়ে। AR সিন্ধু সাধাৰণ সম্পাদক। ইয়াৰ দাবীসমূহ আছিল, মুখ্য দাবীসমূহ কি উত্থাপন কৰা হৈছে ইয়াতে 6 বছৰৰ কম বয়সৰ শিশুৰ বাবে প্ৰাৰম্ভিক শৈশৱৰ যত্ন আৰু শিক্ষাৰ অধিকাৰ ECC নিশ্চিত কৰিবলৈ এটা আইন প্ৰণয়ন কৰক আৰু সকলো মহিলাৰ বাবে গৰ্ভৱতী লাভৰ অধিকাৰ নডেল এজেঞ্চি হিচাপে NPA
ইয়াতে দেখিব পাইছে কুপুষ্টি আৰু ভোকৰ দেশখনে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো বিশেষকৈ শিশুসকলৰ মাজত এক সময় ধৰি নিৰ্মূল কৰিবলৈ অতি জৰুৰী ব্যৱস্থা গ্ৰহণ কৰক। ICDS সক্ষম অংগনবাড়ী আৰু পুষ্টি 2.0 ECG আইনৰ অধীনত অংগনবাড়ীক কাম ক্ৰিচ হিচাপে উপযুক্ত আন্তঃগাঁথনি আৰু প্ৰয়োজনীয় মানৱ সম্পদৰ সৈতে স্থানীয় প্ৰয়োজনীয়তাসমূহৰ যত্ন লোৱা হৈছে। 45তম আৰু 46তম ভাৰতীয় শ্ৰমিক সন্মিলনৰ সুপাৰিশ ৰূপায়ণ কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰক আৰু তেওঁলোকক প্ৰতি মাহে কমপক্ষে 26,000 টকা, পেঞ্চন প্ৰতি মাহে 10,000 টকা আৰু PF আৰু ESIকে ধৰি অন্যান্য সকলো সামাজিক সুৰক্ষা ব্যৱস্থা প্ৰদান কৰক। অংগনবাড়ী কৰ্মচাৰী আৰু সহায়কসকলক গ্ৰেচুইটিৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ আদেশ অতি সোনকালে কাৰ্যকৰী কৰক আৰু তেওঁলোকৰ বেতন আৰু অন্যান্য কামৰ অৱস্থা উন্নত কৰক। ICDSক দুৰ্বল কৰা সকলো ব্যৱস্থা গ্ৰহণ কৰক, যেনে হিতাধিকাৰীৰ বাবে পোনপটীয়া নগদ ধন স্থানান্তৰ, আঁচনিসমূহৰ সুবিধাৰ বাবে আধাৰ সংযুক্ত কৰাটো বাধ্যতামূলক, আঁচনি ডিজিটেলকৰণৰ নামত টাৰ্গেট আৰু নিৰীক্ষণ কৰা, কেন্দ্ৰিক পকীঘৰৰ সূচনাৰে ব্যক্তিগতকৰণ ইত্যাদি। তো ইয়াতে ICDSক দুৰ্বল কৰাৰ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কোৱা হৈছে। ইয়াতে বাক্যটো অলপ গাঁথনিৰ ক্ষেত্ৰত অলপ ভুল হ'ব পাৰে। তো ইয়াতে ICDSক দুৰ্বল কৰা নহ'ব, সবল কৰাৰ ক্ষেত্ৰত হ'ব। তো এনেকুৱাভাৱে দাবী উত্থাপন কৰা হৈছে কেন্দ্ৰীয় কমিটিৰ যি সোণালী জয়ন্তী আছিল ICDSৰ সোণালী জয়ন্তী উপলক্ষে এনেকুৱাভাৱে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে অধিক দ্ৰুততম কাৰ্যসূচী গ্ৰহণ কৰিব। 26,000 টকা মাহিলী দৰমহা, 10,000 টকা মাহিলী পেঞ্চন, PFৰ লগতে যিখিনি সা সুবিধা পাব লাগে অংগনবাড়ী কৰ্মী সহায়ক আৰু মিনি কৰ্মীসকলে তেওঁলোকে দাবী উত্থাপন কৰিছে। এইসমূহ দাবী চৰকাৰে মানিব লাগিব আৰু চৰকাৰে তেওঁলোকক এই পৰিমাণৰ দৰমহা বা যি বিশেষ সা সুবিধাৰ কথা ইয়াতে আপুনি দেখিব পাইছে, এই সকলো সা সুবিধা চৰকাৰে প্ৰদান কৰিব লাগিব আৰু তেওঁলোকে আগন্তুক দিনত বিশেষ কাৰ্যসূচী ইয়াৰ বাবে ৰূপায়ণ কৰিব। এই কাৰ্যসূচীসমূহ ডিষ্ট্ৰিক্ট লেভেলত হ'ব, প্ৰতিখন ৰাজ্যৰ ডিষ্ট্ৰিক্ট লেভেলত এই কাৰ্যসূচীসমূহ ৰূপায়ণ কৰা হ'ব। যথেষ্ট গুৰুত্বপূৰ্ণ কিছু দাবী উত্থাপন কৰা হৈছে। ন্যূনতম মজুৰি, পেঞ্চন, কৰ্মচাৰী সহায়কসকলক নিয়মীয়াকৰণ কৰাৰ দাবী জনোৱা হৈছে। লগতে 26,000 টকা দৰমহা দাবী কৰা হৈছে। ইয়াৰ উপৰিও 10,000 টকা মাহিলী পেঞ্চন দাবী উত্থাপন কৰা হৈছে। আৰু লগতে আৰু আপোনালোকে দেখিব পাইছে যে PF আৰু ESIকে ধৰি অন্যান্য সকলো সামাজিক সুৰক্ষা প্ৰদান কৰাৰ বাবে দাবী উত্থাপন কৰা হৈছে। আৰু আগন্তুক দিনত এই দাবীক লৈ যথেষ্ট ডাঙৰ আৰু জিলাভিত্তিক বেছিক লেভেলত ইয়াৰ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ইয়াৰ বাবে আপোনালোকক ইনফৰমেশ্যন প্ৰদান কৰা হ'ব। মই কিবা ইনফৰমেশ্যন পালে চেনেলৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যাৰ বাবে চেনেলটোলৈ যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপুনি লাভ কৰি থাকিব পাৰে। আজিলৈ এৰিছোঁ, ধন্যবাদ।